কাশ্মীৰত উগ্ৰপন্থীহঁতে সন্ত্ৰাসবাদীহঁতে যি নৃশংস হত্যাকাণ্ড সংঘটিত কৰিলে ই সমগ্ৰ মানৱ জাতিৰ কাৰণে লজ্জাৰ বিষয়, ঘৃণাৰ বিষয়। মই ৰাইজৰ দলৰ সভাপতি হিচাপে আৰু শিৱসাগৰ সমষ্টিৰ বিধায়ক হিচাপে কাশ্মীৰৰ সন্ত্ৰাসবাদীহঁতৰ এই যি সন্ত্ৰাস, এই যিটো হত্যালীলা, সেই হত্যালীলাক মোৰ অন্তৰৰ গভীৰ কোণৰ পৰা ঘৃণা প্ৰকাশ কৰিছোঁ। কাশ্মীৰত আচলতে সন্ত্ৰাসবাদীয়ে এনেকুৱা আক্ৰমণ কৰাৰ ফলস্বৰূপে এতিয়া ভূস্বৰ্গখনলৈ যোৱা পৰ্যটকৰ সংখ্যা কমি যাব। কোনো মানুহ এতিয়া পৰ্যটকে ৰিস্ক লৈ কেতিয়াও আৰু তালৈ ফুৰিবলৈ নাযাব, আৰু যদি ফুৰিবলৈ নাযায় তেতিয়াহ'লে কাশ্মীৰৰ অৰ্থনীতিয়ে বৰবাদ হৈ যাব। গতিকে এইটো এটা অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা। এনেকুৱা নৃশংস হত্যাকাণ্ড সংঘটিত কৰা প্ৰত্যেকজন উগ্ৰপন্থীক মই ভাবোঁ যে কঠোৰতম শাস্তি বিহা দৰকাৰ, আৰু তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা লোৱা দৰকাৰ। দ্বিতীয়তে এটা কথা আমি জানিব লাগিব যে উগ্ৰপন্থীসকলক ঘৃণা কৰাৰ লগে লগে, সিহঁতৰ নৃশংস হত্যাকাণ্ডক আমি ঘৃণা কৰাৰ লগে লগে কেন্দ্ৰীয় চৰকাৰ যে ব্যৰ্থ হৈছে, কেন্দ্ৰীয় চৰকাৰে যে আজি কাশ্মীৰখন শান্ত হৈ গ'ল বুলি যি দাবী উত্থাপন কৰিছিলে, সেই দাবী যে সত্য নহয়, সেই কথাটো এতিয়া প্ৰমাণিত হ'ল। কাশ্মীৰক শান্ত তেতিয়া কৰিব পৰা যাব, কাশ্মীৰৰ জনগণে তেতিয়া সন্ত্ৰাসবাদৰ পৰা আঁতৰি আহিব, যেতিয়া তেওঁলোকৰ যি প্ৰাপ্য অধিকাৰ, আৰ্টিকল 370ৰ অধীনত বিশেষ ৰাজ্যৰ মৰ্যাদা আৰু কাশ্মীৰৰ ৰাজ্য অধিকাৰ পুনৰ ঘূৰাই দিয়া হয়, আৰু তেওঁলোকক শান্তিৰে তেওঁলোকৰ নিজৰ জীৱন যাত্ৰা অব্যাহত ৰাখিবলৈ অনুমতি দিয়া হয়। মই কেন্দ্ৰীয় চৰকাৰক একে সময়তে সন্ত্ৰাসবাদীসকলক বিচাৰি উলিয়াই শাস্তি প্ৰদান কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ, আৰু একেটা সময়তে তেওঁলোকে দাবী কৰা শান্তি ঘূৰাই আনিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ, আৰু একেটা সময়তে মই দাবী উত্থাপন কৰিছোঁ যাতে কাশ্মীৰৰ জনগণৰ যি অধিকাৰ, বিশেষ ৰাজ্যৰ অধিকাৰ, সাংবিধানিক যি অধিকাৰ আছিলে 370, আৰ্টিকল 370, আৰু পূৰ্ণাংগ ৰাজ্য, সেই ৰাজ্য ঘূৰাই দি কাশ্মীৰৰ শান্তি পুনৰ ঘূৰাই অনাৰ ব্যৱস্থা গ্ৰহণ কৰে। কাশ্মীৰত উগ্ৰপন্থীহঁতে সন্ত্ৰাসবাদীহঁতে যি নৃশংস হত্যাকাণ্ড সংঘটিত কৰিলে ই সমগ্ৰ মানৱ জাতিৰ কাৰণে লজ্জাৰ বিষয়, ঘৃণাৰ বিষয়। মই ৰাইজৰ দলৰ সভাপতি হিচাপে আৰু শিৱসাগৰ সমষ্টিৰ বিধায়ক হিচাপে কাশ্মীৰৰ সন্ত্ৰাসবাদীহঁতৰ এই যি সন্ত্ৰাস, এই যিটো হত্যালীলা, সেই হত্যালীলাক মোৰ অন্তৰৰ গভীৰ কোণৰ পৰা ঘৃণা প্ৰকাশ কৰিছোঁ। কাশ্মীৰত আচলতে সন্ত্ৰাসবাদীয়ে এনেকুৱা আক্ৰমণ কৰাৰ ফলস্বৰূপে এতিয়া ভূস্বৰ্গখনলৈ যোৱা পৰ্যটকৰ সংখ্যা কমি যাব। কোনো মানুহ এতিয়া পৰ্যটকে ৰিস্ক লৈ কেতিয়াও আৰু তালৈ ফুৰিবলৈ নাযাব, আৰু যদি ফুৰিবলৈ নাযায় তেতিয়াহ'লে কাশ্মীৰৰ অৰ্থনীতিয়ে বৰবাদ হৈ যাব। গতিকে এইটো এটা অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা। এনেকুৱা নৃশংস হত্যাকাণ্ড সংঘটিত কৰা প্ৰত্যেকজন উগ্ৰপন্থীক মই ভাবোঁ যে কঠোৰতম শাস্তি বিহা দৰকাৰ, আৰু তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা লোৱা দৰকাৰ। দ্বিতীয়তে এটা কথা আমি জানিব লাগিব যে উগ্ৰপন্থীসকলক ঘৃণা কৰাৰ লগে লগে, সিহঁতৰ নৃশংস হত্যাকাণ্ডক আমি ঘৃণা কৰাৰ লগে লগে কেন্দ্ৰীয় চৰকাৰ যে ব্যৰ্থ হৈছে, কেন্দ্ৰীয় চৰকাৰে যে আজি কাশ্মীৰখন শান্ত হৈ গ'ল বুলি যি দাবী উত্থাপন কৰিছিলে, সেই দাবী যে সত্য নহয়, সেই কথাটো এতিয়া প্ৰমাণিত হ'ল। কাশ্মীৰক শান্ত তেতিয়া কৰিব পৰা যাব, কাশ্মীৰৰ জনগণে তেতিয়া সন্ত্ৰাসবাদৰ পৰা আঁতৰি আহিব, যেতিয়া তেওঁলোকৰ যি প্ৰাপ্য অধিকাৰ, আৰ্টিকল 370ৰ অধীনত বিশেষ ৰাজ্যৰ মৰ্যাদা আৰু কাশ্মীৰৰ ৰাজ্য অধিকাৰ পুনৰ ঘূৰাই দিয়া হয়, আৰু তেওঁলোকক শান্তিৰে তেওঁলোকৰ নিজৰ জীৱন যাত্ৰা অব্যাহত ৰাখিবলৈ অনুমতি দিয়া হয়। মই কেন্দ্ৰীয় চৰকাৰক একে সময়তে সন্ত্ৰাসবাদীসকলক বিচাৰি উলিয়াই শাস্তি প্ৰদান কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ, আৰু একেটা সময়তে তেওঁলোকে দাবী কৰা শান্তি ঘূৰাই আনিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ, আৰু একেটা সময়তে মই দাবী উত্থাপন কৰিছোঁ যাতে কাশ্মীৰৰ জনগণৰ যি অধিকাৰ, বিশেষ ৰাজ্যৰ অধিকাৰ, সাংবিধানিক যি অধিকাৰ আছিলে 370, আৰ্টিকল 370, আৰু পূৰ্ণাংগ ৰাজ্য, সেই ৰাজ্য ঘূৰাই দি কাশ্মীৰৰ শান্তি পুনৰ ঘূৰাই অনাৰ ব্যৱস্থা গ্ৰহণ কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।